ফাইনেলি জুবিনদাৰ হৈ ডিম্পু বৰা আমাৰ অসমৰ নাম্বাৰ 1 ইউটিউবাৰ তেওঁ মাত মাতিছে কিনো কৈছে ভিডিঅ'টো সম্পূৰ্ণকৈ এবাৰ চাই লওঁ হে দোস্ত আজি জানুৱাৰীৰ 1 তাৰিখ বাজিছে 9টা 9:30 নাই কৰি চাইছোঁ তো নতুন বছৰ নতুন আশা কিন্তু কি জানে নাই এই যোৱাকালি মই মানে অলপ সেই কৰিব গৈছিলোঁ 31 ডিচেম্বৰত কোনে কি পাৰ্টি কৰিছে গাড়ীখন লৈ বোলো চাই আহোঁ অলপমান গৈছিলোঁ আৰু ওলাই বাহিৰত পূৰা পাৰ্টি হৈ আছে কিছুমানে বমাও মাৰিছে আৰু বহুতে আমাৰ চক বজাৰতে জুবিনদাৰ গান বজাই আছে ডাঙৰ সাউণ্ড বক্সত লৈ পিনে ডেন্স চেন্স কৰি আছে কিন্তু অনুভৱ কৰিছোঁ যে মানুহে বৰ্তমান জুবিনদাৰ গানহে শুনি আছে পিকনিকত জুবিনদাৰ গান লগাইছে ক'বাত জুবিনদাৰ গান লগাইছে ক'বাত লগাই আছে কিন্তু জুবিনদা যে মানুহটো নাই এই ৰিয়েলাইজেশ্যনটো মানুহে অলপ অলপ যেন বস্তুটো নোহোৱা হৈ গৈ আছে তো মানে উপায় নাই আৰু এইটো এটা নৰ্মেল হিউমেন বিহেভিয়াৰ টাইপো যে মানুহ এটা জেগাত ষ্টাক হৈ থাকিব নিদিয়ে মানে আমাৰ মনটোই সদায় নতুন লাগে কিন্তু আমি পাহৰি থাকিলে নহ'ব যে জুবিনদাক হত্যা কৰা সেই হত্যাকাৰীকেইটাই এতিয়াও শাস্তি পোৱা নাই তেওঁলোকে জেলতহে আছে সেই শাস্তি দিয়া নাই আৰু সেই নতুন বছৰটোতো যদি শাস্তি নাপায় ইয়াতকৈ লজ্জাজনক কথা চাগে অসমবাসীৰ কাৰণে আৰু একোৱে নহ'ব তো বলকচোন ডিছকাছ কৰোঁ যে জুবিনদাৰ এই কেছটো কিমানলৈকে আগবাঢ়িছে যোৱাকালি গৰিমা বৌৱে ইমান ডাঙৰ এটা পোষ্ট দিছে ফেচবুক তেওঁ অলপমান শাৰীৰিকভাৱে অসুস্থ হৈ আছে গম পাইছে হস্পিটেলত ভৰ্তি কৰিব লাগে কিবা কৰিব লাগে তাৰ পিছতো গোটেই চাৰ্জশ্বিটখনত তেওঁ কিছু পঢ়িছে আৰু পঢ়ি পিনে এনেকুৱা কিছুমান ভয়ানক তথ্য তেওঁ দিছে আমাৰে শুনি ভয় লাগি যাব তো অলপমান সেই টেষ্টটো আৰু আনক আৰু এই চাৰ্জশ্বিটখনত এনেকুৱা তথ্য পাইছে যিটো গৰিমা বৌৱে দিছে এইটো কোনো ধৰণৰ দিয়া নাই আগতে আমি শুনি আছিলোঁ ক'ৰবাত নিউজ চেনেলে কিবা কয় যে জুবিনদাৰ কৰোণা হৈ সেই হৈছিল মৃত্যুৰ সময়ত কিছুমানে কয় ৰাজহাড় ভাঙিছে কিছুমানে এনেকুৱা কিছুমান নিউজ আৰু এইবিলাক নিউজ আমি হয়তো হ'ব পাৰে নহ'ব পাৰে কিন্তু গৰিমা বৌৱে পঢ়ি পিনে কেইটামান এনেকুৱা কথা কৈছে যিকেইটা শুনি পিনে পঢ়ি পিনে আপোনাৰ গাল লোম শিয়ৰি উঠিব আপোনাৰ মাৰিব ইচ্ছা যাব সিদ্ধাৰ্থ মানে নিজে গৈ পিনি তো বলক আমি নতুন বছৰটো জুবিনদাৰ নামতে আৰম্ভ কৰোঁ এই ভিডিঅ'ৰ দ্বাৰাই আৰম্ভ কৰোঁ এইটো গৰিমা এইখিনিতে কথা এটা কওঁ যে ফাইনেলি যে আপুনি এই কথাটো ৰিয়েক্ট কৰিছে বা এই ভিডিঅ'টো বনাইছে তাৰ কাৰণে থেংক ইউ কাৰণ আপোনালোকৰ নিচিনা ইউটিউবাৰ বা ইনফ্লুৱেঞ্চাৰসকলৰ প্ৰভাৱ আমাৰ অসমত বৰ্তমান বহুত বেছি কাৰণ আপোনাৰ ভিডিঅ' বহুতে চায় বহুত মানুহে আপোনাক ফ'ল' কৰে গতিকে আপোনালোকৰ নিচিনা মানুহে যদি মাত নামাতে তেতিয়াহ'লে কোনে মাত মাতিব গতিকে থেংক ইউ ছ' মাছ ফৰ দিছ ভিডিঅ' সেইকাৰণে মই ভিডিঅ'টো আপোনালোকৰ কাৰণেও লৈ আহিছোঁ যাতে যোনসকলে চোৱা নাই মোৰ চেনেলৰ যদিও চাব পাৰিব বোৰ ফেচবুক একাউণ্ট হয় আৰু এই ফেচবুক একাউণ্টটোত জুবিনদাৰ এটা ফটো দিছে ফটো দি এই পোষ্টটো লিখিছে কোনো সাধাৰণ ফেচবুক লিখা নহয় এইটো আমাৰ লেজেণ্ডজনৰ পত্নীয়ে নিজৰ মানুহজনক হেৰুৱাই এনেকুৱাকৈ লেখা পোষ্ট কিন্তু চাই বেয়া লাগে এই পোষ্টটোত কিমান লাইক আছে জানেনে মাত্ৰ 40,000 লাইক আৰু 11,000 মানে শ্বেয়াৰ কিন্তু আপুনি মনত কৰক জুবিনদা নোহোৱা হৈ যোৱাৰ পিছৰ সেইকেইটা দিন কোনোবাই যদি ফেচবুক ইনষ্টাগ্ৰামত কিবা ফেক নিউজ এটাও দিয়ে জুবিনদাক লৈ তাতো কিমান শ্বেয়াৰ লাখ শ্বেয়াৰ হাজাৰ কমেণ্ট এনেকুৱা সেই যিটো জোচ সেই জোচটো এতিয়াও আমাক লাগিব অসমবাসীৰ পৰা নহ'লে ন্যায়ালয় ব্যৱস্থাই আপোনাৰ জানেই যে ডিলে কৰি থাকিব কিন্তু সেই যিটো চাৰিওফালৰ পৰা এটা শক্তি ৰাইজৰ সেই শক্তিত যে ন্যায় ব্যৱস্থায়ো যে অলপ জলদি কৰিব লাগে আমি কামটো এনেকুৱা এটা আহিব বাৰু এইবিলাক বাদ দিয়ক আমি অসমীয়াখিনি এনেকুৱাই ইম'শ্যনত ভাহি উঠি ফুৰোঁ ট্ৰেণ্ডত ভাহি উঠি ফুৰোঁ সেইটো মই বহুত আগৰ পৰা কৈ আহিছোঁ এতিয়া গৰিমা বৌৱে বাৰু লিখিছে কি চাওক গোটেই পোষ্টটোতো মই পঢ়ি নিদিওঁ কেইটামান মেইন পইণ্ট তো বৌৱে 2 পইণ্ট লিখিছে 1 নম্বৰ পইণ্ট লিখিছে চাৰ্জশ্বিট পঢ়ি আমি জানিব পাৰিছোঁ যে ছিংগাপুৰত জুবিনৰ থকাৰ ব্যৱস্থালৈ কেইবাদিন আগৰে পৰা খেলি মেলি আৰু কিবা অভিসন্ধি চলি আছিল বৌৱে লিখিছে শ্যামকানু মহন্তৰ ঘৰৰ পৰা এটা SSD উদ্ধাৰ হৈছে মানে মেমৰি এখন আৰু তাত সেই লিষ্টখন আছে যে কাৰ নামত ক'ত ৰুম বুকিং হৈছিল ছিংগাপুৰত আৰু তাতে জুবিনদাৰ নামত এক্সট্ৰাকৈ ৰুম বুক হোৱাই নাছিল কোনোবা অনুজ বৰুৱা এইটো কোন নাজানো তেওঁৰ লগত জুবিনদাৰ একেলগে থকাৰ ব্যৱস্থা কৰা হৈছিল প্ৰথমতে আৰু তাৰ পাছত সিদ্ধাৰ্থৰ লগত মিলি শ্যামকানুই আৰু বেলেগ কিবা এটা ব্যৱস্থা কৰিলে ক'ৰবাত পান পেচিফিকত তো সকলোতকৈ ডাঙৰ প্ৰশ্ন বৌৰ যে জুবিনদাৰ দৰে এজন মানুহ যি ব্ৰেণ্ড এম্বেচাডৰ হয় এটা অনুষ্ঠানৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ সেই মানুহজনক নি পিনে শ্বেয়াৰ্ড ৰুম প্ৰথমতে অনুজ বৰুৱা আৰু তাৰপিছত অমৃত প্ৰভানা কাৰ লগত পেলাই দিলে
তো কিহৰ কাৰণে মানে এইটো কি বুলি ভাবিছে কিবা জুবিন দাৰ কিবা সেই নেকি যে কোনোবা ডেন্সাৰ চেন্সাৰ কাষৰ যে কিবাকে ৰাখিলেই হ'ল আৰু 2 নম্বৰ বৌৱে কৈছে যে জুবিন দাই অসমতে হওক বা বাহিৰত ক'বাতেই হওক তেওঁ এইবিলাক চাই নাথাকে যে কাৰ নামত ৰুম বুকিং হৈছে মই যোনটো ৰুমত থাকিম কি বুলি ৰেজিষ্টাৰ আছে এইবিলাক কাৰণ আৰ্টিষ্ট মানুহ তেওঁৰ বেলেগ ধ্যান থাকে যে গানৰ ক্ষেত্ৰত সিহৰ ক্ষেত্ৰত তো এইবিলাক যে ইমান খেলি মেলি কৰিছে তেওঁ গম নোপোৱাকে নিশ্চয় কিবা বেয়া মনোভাৱে আছিল 3 নম্বৰ বৌৱে লিখিছে যে শ্যামকানু মহন্তৰ লগত জুবিনৰ কোনো এগ্ৰিমেণ্টে নাছিল যে নৰ্থ ইষ্ট ফেষ্টিভেল যে যাব তাত কেনেকৈ ৰাখিব কি ছিকিউৰিটি কোনো এগ্ৰিমেণ্ট নাছিল মানে শ্যামকানু মহন্তৰ ভাষ্যমতে জুবিনক মতা নাছিল জুবিন নিজেই গৈছিল কিন্তু সেইজন শ্যামকানুৱে আৰু এনেকৈ কয় যে জুবিন নগ'লে মই আত্মহত্যা কৰিম তো এইটোক লৈ দুখ প্ৰকাশ কৰিছে 3 নম্বৰ পইণ্টত 4 নম্বৰ পইণ্টত জুবিন গাৰ্গৰ এটা এনেকুৱা কথা কৈছে গৰিমা বৌৱে আপোনাৰ মানে ভাবিলে খং উঠি যাব তেওঁ কৈছে যে সিদ্ধাৰ্থই জুবিন গাৰ্গৰ ওৱান লাষ্ট টুৰ বুলি এটা টুৰ মানে এটা মানে কি এটা সম্পূৰ্ণ এটা যাত্ৰা কৰিব সেই যাত্ৰাটোৰ নাম দিব ওৱান লাষ্ট টুৰ মানে জুবিন দাই আৰু গান নাগায় সেইটো লাষ্ট টুৰ হ'ব আৰু সেই হিচাপে য'ত য'ত কৰিব ফাংচন তাৰ পৰা তেওঁ পইচা উঠাও আৰম্ভ কৰিছিল তো জুবিন দাই চাগে নিজেও গম পোৱা নাছিল যে তেওঁ কিবা লাষ্ট টুৰ কৰিব গৈ আছে কাৰণ জুবিন দাৰ মতে কি জুবিন দাটো এতিয়াও ডেকা আছে হয় জুবিন দা ডেকা আছে 50 বছৰ হৈছিলে মানুহজনৰ আৰু জুবিন দাই কিমান বছৰলৈকে কাম কৰি গ'লহেঁতেন জুবিন দাই নতুন নতুন চাওক বৌৱে নিজে লিখিছে এনেকৈ চাওক জুবিনে অৱসৰ এতিয়াই ল'ব কিয় আমি নালাগে তেওঁ নিজেও তেনেকুৱা কথা কেতিয়াও ভবা নাছিল মই গোটেই জীৱন তেওঁৰ নতুন নতুন কামৰ পৰিকল্পনা আৰু সপোনবোৰহে দেখিছোঁ চাৰ্জশ্বিটখন পঢ়ি জানিব পাৰিছোঁ সিদ্ধাৰ্থই বহু কমিটিৰ পৰা এই বছৰ জুবিন দাই শেষবাৰৰ বাবে অনুষ্ঠান কৰিব বুলি কৈ মাননীয় বঢ়াই লৈছিল আনকি জুবিনৰ ব্ৰেণ্ড পৰিয়াল লোকে কোনো এই কথা গম পোৱা নাছিল জুবিন দাই নিজেও গম পোৱা নাছিল যে তেওঁ কিবা লাষ্ট টুৰ কৰিব গৈ আছে নিশ্চয় সিদ্ধাৰ্থই অলৰেডি প্লেন কৰিছিল সিদ্ধাৰ্থই জানিছিল যে জুবিন দা আৰু নাথাকে জুবিন দাক আমি হত্যা কৰিম বৌৱে লিখা 5 নম্বৰ পইণ্টটো পঢ়ি মানে বহুত বেছি বেয়া লাগিছে যে 75 মিনিট 1 ঘণ্টাৰো বেছি সময় জুবিনক তাতে পেলাই থৈ দিয়া হৈছিল সেই আইলেণ্ড দুটাত তেওঁ লিখিছে যে যিজন মানুহে জুবিন দাৰ কথা যিজন মানুহে বাটে ঘাটে আঘাত পাই থকা মানুহেও নহয় জীৱ জন্তু চৰাই চিৰিকটিকো চিকিৎসাৰ বাবে তুলি নি সুস্থ কৰি তোলে লাগিলে নিজৰ প্ৰফেচনেল লছ বা পলম হোৱা বুলি বিতৰ্কই নোহোৱা কিয় সেইজন মানুহৰ ক্ষেত্ৰত এনেকুৱা কিয় হ'ল ক'ত গৈছিল সেই ইয়তখনত থকা অসমীয়া আৱাসীসকল ক'ত গ'ল বাকী মানুহবিলাক কি হৈছিল একচুৱেলি আমাৰ তেওঁ লিখিছে আমাৰ দৃষ্টিত সেই ইয়তখনত থকা প্ৰতিজন মানুহে এই অভাৱনীয় ঘটনাটোৰ বাবে দোষী আৰু সকলো বিচৰাৰ আওতালৈ আহক 6 নম্বৰ পইণ্টত বৌৱে দুখ কৰিছে যে যেতিয়া জুবিনৰ মুখৰ পৰা বমি ওলাইছিল নাকে মুখে খোৱা বস্তু ফেন ওলাইছিল এই সকলোবোৰ গেষ্টিকৰে লক্ষণ বুলি এৰি দিব কেনেকৈ পাৰিলে ভাগৰুৱা হৈ সাঁতুৰি থকা দেখিও সিদ্ধাৰ্থৰ হাত জোকাৰি যাব দে ইংগিত মানে কিবা নেগলেক্ট কৰা হৈছিল সেই মানুহজনক আনট্ৰেইন মানুহে CPR দিছে তেওঁৰ ৰিবছ ভাঙিছে মূৰতো আঘাত আছিল তেওঁৰ কেনেকৈ ক'ত সেই আঘাত পাইছিল বৌৱে 6টা পইণ্ট এনে কোৱা নাই তেওঁ চাৰ্জশ্বিট পঢ়ি ফেক্টৰ ওপৰত কৈছে যে কেনেকৈ জুবিন দাক তাতে ইয়তত গেষ্টিক বুলি যাব এৰি দিব কিবা দিয়ে আমি ভিডিঅ'টো দেখিছোঁ ন তো কিমান হাৰ্টত কি লৈ এজনী পত্নীয়ে নিজৰ স্বামীৰ হত্যাকাণ্ডৰ কথা এনেকৈ লিখিব লগা হৈছে তাকো সেই মানুহজন কোনো সাধাৰণ মানুহ নহয় আমাৰ কি ক'ম আৰু আমাৰ লেজেণ্ড আমাৰ সকলো আছিল তো এইবিলাক সৰু ঘটনা হৈ থকা নাই বৰ্তমান অসমত তো 2026ত যদি এইটো প্ৰতিটো প্ৰশ্নৰ উত্তৰ নাপায় অসমবাসীয়ে আমি মানে সেই আৰু আমাক পাতে মানে সেনেহে নহ'ব মানে আৰু বুজি পাইছেনে তাৰ পাছত আৰু সেইকে লিখিছে যে 2000 চনৰ পৰাই মৃত্যুৰ তাণ্ডৱ চলা আমাৰ ঘৰখন সময়ৰ সোঁতত মাথো অলপ ঠান ঠিত লাগিছিলহে তাকো এই অসুৰবিলাকৰ সহ্য নহ'ল জুবিন দাৰ ঘৰৰ কথা কৈছে যে জুবিন দাৰ মাৰ মৃত্যু হ'ল তাৰপাছত জুবিন দাৰ ভণ্টিৰ মৃত্যু হ'ল তাৰপাছত সেইজন দেউতাক যিয়ে মাক হেৰুৱালে নিজৰ ঘৈণীয়েকক হেৰুৱালে নিজৰ জীয়েকক হেৰুৱালে এতিয়া জুবিন দাকো হেৰুৱাই থাকিলে তো কেনেকৈ এই ঘৰখনৰ কথা অসমখনটো খালী হৈ গ'ল কিন্তু সেই ঘৰখনৰ কথা হয়তো বহুতে লাহে লাহে পাহৰিব এইটো দুখ কৰি লিখিছে এতিয়া বৌৰ লগতে গোটেই অসমবাসী এটাই বিচাৰিছে যে 300তকৈ অধিক উইটনেছৰ যদি শুনানি ল'ব লগা হয় বহু বছৰ লাগিব জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড সেইবাবে ফাষ্ট ট্ৰেক আদালত হওক এ স্পেচিয়েল বেঞ্চ
মানে য'ত অনলি জুবিন দাৰে সেই হ'ব মানে বেলেগ নহয় এনেকুৱা এখন আদালত সৃষ্টি কৰক তেতিয়াহে জুবিন দাই ন্যায় পাব আৰু জুবিন দাক ন্যায় দিব লাগে জলদি মানে কিমান এই 1 বছৰ 2026ৰ ভিতৰত নহ'লে এই 300টা মানুহৰ শুনানি লওঁতে 10-20 বছৰ গুচি যাব তো সেইটো ভয় খাইছে বৌৱে আমাৰ সকলোৰে সেইটোৱে ভয় তো আমি এতিয়া সকলোৱে অনলি জুবিন দাৰ গান শুনি থাকিলে নহ'ব যেনেকৈ লাগি আহিছোঁ 3 মাহ বিভিন্ন সেই কৰি হওক জাষ্ট এই জোচটো কমাই দিব নালাগে আমাৰ মানুহৰ সেইটোৱে প্ৰব্লেম মানে জোচটো কমি যায় জোচটো বহুত বেছিও কৰিব নালাগে যে কৰিছোঁ জাষ্ট কৈ গ'লে হ'ল প্ৰতিটো ক্ষেত্ৰতে চৰকাৰক কৈ গ'লে হ'ল প্ৰতিটো ক্ষেত্ৰতে কৈ গ'লে হ'ল প্ৰশ্ন উঠাই থাকিলে হ'ল যে জুবিন দাৰ কি হ'ল তেতিয়া নিশ্চয় সেই হ'ব তো আপোনালোকে কি ভাবে কমেণ্ট কৰি কওক আৰু যাতে এই ইলেকশ্যনৰ আগত এই যে ইলেকশ্যন আহিব ইলেকশ্যনৰ আগত জুবিন দাক ন্যায় দিব লাগে কাৰণ যদি মই এনেকুৱা এটা ভিডিঅ' যদি 2026ৰ শেষত বনাব লগা হয় যে জুবিন দাই ন্যায় নাপালে 2026তো ইয়াতকৈ বেয়া ইয়াতকৈ এই ছাৰ একো নহ'ব দুখ কমি যায় ধন্যবাদ তো আৰু মই এনেকুৱা ভিডিঅ' বনাই যাম আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব মোৰ এই ডিম্পু বৰুৱা চেনেলটো বেল আইকনটো দবাই থৈ দিব ডিম্পু বৰুৱাত এনেকুৱা ধৰণৰ ভিডিঅ' পাব আৰু ডিম্পুজ ব্লগত ব্লগ পাব সদায় সন্ধিয়া 4:30 বজাত সদায় নহয় মানে সন্ধিয়া 4:30 বজাত আৰু যেতিয়া আহে থেংক ইউ ঠিকে কৈছে কি ইলেকশ্যনৰ আগত যদি এইখিনি কাম আমি অতি শীঘ্ৰে চৰকাৰৰ দ্বাৰা যিখিনি কৰিবলগীয়া সেইখিনি থাকি যায় বা লেট হৈ গৈ থাকে ইলেকশ্যনৰ পিছত কিন্তু এই বস্তুবোৰ আৰু মানে তললৈ দবি যাব এতিয়া মানুহে অলপ দুখবোৰ কমাইছে পাতল হৈছে চবে নিজৰ কামত বিজি হৈ গ'ল আজিকালি কোনেনো মাত মাৰি থাকিব সদায় এনেকুৱাও কিছুমান কথা হৈ থাকে সকলো সময়তে এইবিলাক পচিবলো নহয় তথাপিও যিমান পাৰে আপোনালোক সকলোৱে ফেচবুকত হওক ছ'চিয়েল মিডিয়াত যেনেকৈ ইউজ কৰে তাতে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব যাতে এই বস্তুটো দবি নাযায় হেছটেগটোও বহুত ইম্পৰ্টেণ্ট হৈ যায় গোটেই ৱৰ্ল্ডত আহি যাব এই হেছটেগটো আৰু এটা কথা যে সকলো মানুহে যিখিনি ফেমাছ মানুহ যিখিনি ইনফ্লুৱেঞ্চাৰ্ছ হয় যিখিনি কণ্টেণ্ট ক্ৰিয়েটৰ হয় সেইখিনি বহুত মানুহৰ লগত কানেকশ্যন থাকে সদায় ভিডিঅ' এটাৰ যোগেদি বা যিকোনো এটা কামৰ যোগেদি ক'ৰবাত যদি যায়ো তো সেই বস্তুটো মানুহৰ মাজত জাগ্ৰত কৰাত তেওঁলোকৰ হাত বহুত থাকে গতিকে আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ শিল্পী সমাজকো ৰিকুৱেষ্ট কৰিছোঁ বাকী ৰাজনৈতিক দলৰ মেম্বাৰকো ৰিকুৱেষ্ট কৰিছোঁ সকলো অসমবাসীক ৰিকুৱেষ্ট কৰিছোঁ যাতে তেওঁলোকে জুবিনদাৰ হৈ মাত মাতিবলৈ এৰি নিদিয়ে জুবিনদাৰে যদি ন্যায় নাপায় বাকী মানুহৰ কোনো অস্তিত্বই নাই অসমত সেইটোৱেই